সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ জাল প্ৰলোভন উন্নত দৰমহাৰ টাৰ্গেট অসমৰ যুৱক যুৱতী আমগুৰিৰ তিনি যুৱক কাম বিচাৰি ৰাওনা হৈছিল বাংগালুৰুলৈ উপস্থিত হৈছিল গুৱাহাটী ৰেল ষ্টেচনত বাংগালুৰুলৈ যাব নালাগে অধিক দৰমহাত কাম কৰিবা সেই প্ৰলোভনেৰে এজন দালালে ৰঙিয়াৰ পাপু নামৰ এজন ব্যক্তিৰে লগ লগাই দিছিল যুৱক তিনিজনক তাৰ পাছত অসমৰ 18 গৰাকী যুৱক যুৱতীক তিনিজন লোকৰ নেতৃত্বত লৈ যোৱা হৈছিল দিল্লীলৈ দিল্লীৰ পৰা আন এজন লোকে তেওঁলোকক লৈ যায় জম্মুলৈ আৰু তাৰ পাছত তাত ৰখাই পিনি তেহেতক মানে মাৰপিট কৰিছে অলপ কাম কৰিবলৈ পঠাই যে হেৰিয়াতে ক'ৰবাত কাম কৰিবলৈ দিছিলে যিবিলাক কাম হেৰি নকৰিব নোৱাৰে কাশ্মীৰৰ পৰা পলাই গুচি অহা তিনি যুৱকৰ মতে জম্মুৰ পৰা দীৰ্ঘ সময় বাছযোগে তেওঁলোকক অজ্ঞাত এক স্থানলৈ লৈ গ'ল লোকজনে বলপূৰ্বকভাৱে কাম কৰিবলৈ লগালে মানুহৰ ঘৰত প্ৰতিবাদ কৰাত আবদ্ধ কৰি ৰাখিলে এটা ৰুমত মাৰপিট কৰি যুৱক কেইজনক সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি কৰোৱাৰ চেষ্টা এই ভয়ংকৰ পৰিকল্পনাৰ ৰুমান পাই আবদ্ধ অৱস্থাৰ পৰা পলাই আহিল যুৱক কেইজন তারপর আমি ভয়তে তারপর পলাই মেলি আহিলো কিমান ল'ৰা ছোৱালী আছে তাত আমি তাতেতো বহুত আমাৰ লগত 18 জন গৈছিলে আগত আৰু 14 জন গৈছিলে এওঁলোকৰ দলটোতে আছিল 18 জন যুৱক পূৰ্বে অনুৰূপ ধৰণে লৈ যোৱা 14 জন যুৱক যুৱতী এতিয়াও আছে কাশ্মীৰত সদৰি কৰিছে প্ৰাণ ৰক্ষা কৰি পলাই অহা যুৱক তিনিজনে ইয়াৰ পূৰ্বেও গাড়ীগাঁৱৰ যুৱকক চল চাতুৰ্যৰে দালালে লৈ গৈ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰোৱা বুলি উঠা অভিযোগৰ পাছত মহানগৰ আৰক্ষীয়ে সেই যুৱকজনৰ সন্ধান লাভ কৰি উদ্ধাৰ কৰিছে তেনে সময়তে পলাই আহি ঘৰ পোৱা এই তিনি যুৱকৰ ভাষ্যই অধিক ঘনীভূত কৰিছে ৰহস্য আমগুৰিৰ পৰা নবনীতা গগৈ প্ৰাগ নিউজ